হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতিৰ। হেলিকপ্টাৰত আছিল ইৰাণৰ বৈদেশিক মন্ত্ৰীও। হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ হেলিকপ্টাৰখনে পাহাৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। হেলিকপ্টাৰখনত আছিল ইৰাণৰ বৈদেশিক মন্ত্ৰীও। সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে পাহাৰীয়া অঞ্চল পাৰ হৈ যোৱাৰ সময়ত হেলিকপ্টাৰখনে নিয়ন্ত্ৰণ হেৰুৱাইছিল আৰু প্ৰবল বৰষুণ ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাস্থলীত দৃশ্যমানতা অতি দুৰ্বল হোৱা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ কোনো লোকৰে জীয়াই থকাৰ সম্ভাৱনা নাই। দেওবাৰে ইব্ৰাহিম ৰাইচে ইৰাণৰ পূব আজাৰবাইজান প্ৰদেশত হেলিকপ্টাৰেৰে যাত্ৰা কৰি আছিল। কোৱা হয় যে সেই সময়ত তেওঁৰ হেলিকপ্টাৰ দুৰ্ঘটনা হৈছিল। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে ইব্ৰাহিম ৰাইচিয়ে আজি আজাৰবাইজানলৈ ৰাওনা হৈছিল। ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ সংগী আছিল ইৰাণৰ বৈদেশিক মন্ত্ৰী। দুৰ্ঘটনাস্থলীটো আজাৰবাইজানৰ সীমান্তৰ এখন ঠাই বুলি কোৱা হৈছে। অৱশ্যে ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীৰ দুৰ্ঘটনাৰ খবৰে স্বাভাৱিকতে বিশ্ববাসীক চিন্তিত কৰি তুলিছে। উল্লেখযোগ্য যে আনুষ্ঠানিকভাৱে ইৰাণৰ ৰাষ্ট্ৰপতিৰ মৃতদেহ পোৱা হৈছে বুলি জনোৱা হোৱা নাই যদিও সামাজিক মাধ্যমত পোৱা গৈছে ইৰাণৰ ৰাষ্ট্ৰপতিৰ মৃতদেহ পোৱাৰ খবৰ। ইৰাণৰ ৰাষ্ট্ৰপতিৰ মৃত্যুৰ খবৰত শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।